So hey guys, welcome back to another video. ये हमारी कार है और ये हमारी पार्टी हो रही है। ये मेरा रिपोर्ट कार्ड है, ये मेरा बाप है और ये मेरी कुटाई हो रही है। So বন্ধুসকল আৰু এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো মই দীপনে আৰু আজি এই ভিডিঅ'টোত মই লৈছো 5টা এনেকুৱা সিক্ৰেট ফ্যাক্টস যেবিলাকৰ কথা আপোনালোকে নিশ্চয় নাজানে। সো এই নজনা কথাবিলাক জানিবলৈ হলে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। লেটস গেট ষ্টাৰ্টেড। Number 1, আপোনালোকে জানেনে এই গোটে পৃথিৱীত যিমান মানুহ আছে হে টোটাল পপুলেশনৰ ভিতৰত 40% মানুহে ইন্টাৰনেট ইউজ কৰে আৰু এই বস্তুটো বহুত ফাষ্ট গ্ৰো হৈ আছে আগতকে কেলে আগত যেতিয়া 2009 বা 10 এনেকুৱা সনত অকল 20-10% মানুহে অকল ইন্টাৰনেট ইউজ কৰিছিলে কিন্তু সায়েন্স আৰু টেকনলজি ইমান ফাষ্ট ৰেটত গ্ৰোথ হৈ আছে যে এতিয়া 40% পাই গলগে আৰু আজিকালি সবে ইন্টাৰনেট ইউজ কৰে লাগিলে এটো হৰু পোৱালি হক বা এটো এটা আখি বছৰীয়া বুঢ়া হক। নম্বৰ 2, 5G এতিয়ালৈকে ইণ্ডিয়াত বৰ্তমান আহা নাই কিন্তু কিছুমান ৰিপৰ্ট মতে এটো কোৱা হৈছে যে যেতিয়া 5G ইণ্ডিয়াত আহিব তেতিয়া ইয়াৰ যোনটো স্পীড হ'ব হেতু 4G তকে 100 গুণ বেছি হ'ব তাৰ মানে 4G * 100 = 5G তেনেকুৱা স্পীড হ'ব আৰু হেই স্পীডত যি কোনো বস্তু ডাউনলোড কৰিবলৈ মাত্ৰ 1 সেকেন্ড লাগিব মানে 1 সেকেন্ডত আপোনালোকে যি কোনো এটা গেম বা মুভি ডাউনলোড বা আপলোড দুইটাই কৰিব পাৰিব আৰু তাৰ লগতে একো ভিডিও চাই থাকোতে হেতু বাফাৰিং নহয় এতিয়া যেনেকে বাফাৰিং হয় তেনেকে 5G হেতু আনএক্সপেক্টেড কেতিয়াও বাফাৰিং নহব একদম ক্লিয়াৰলি চলিব। নম্বৰ 3, ব্ল্যাক হোল এনেকুৱা এটা বস্তু যোনটো স্পেচত থাকে আৰু সায়েন্টিস্ট বিলাকে কোৱাৰ মতে ব্ল্যাক হোলত এনেকুৱা এটা পাৱাৰ থাকে যাতে হি নিজৰ ফালে যি কোনো বস্তু এটা টানি খাই পেলাব পাৰে বা তাৰ ভিতৰলে যি কোনো বস্তু এটা সোমাই যাব পাৰে হেতুকে ব্ল্যাক হোল বুলি কয় আৰু বেছিভাগ এই কথাটো জানে আৰু এইটো হৈছে ব্ল্যাক হোলৰ ৰিয়েল ফটো আৰু আপোনালোকে যদি গুগলত গৈ ব্ল্যাক হোলৰ ফটো চাবলৈ বিচাৰে তেনেহলে বেছিভাগ ফটো আপোনালোকে ফেক পাব কেলে হেবিলাক মানুহে বনোৱা ফটো কিন্তু এই ফটোটো ৰিয়েল ফটো হয় এটো হসাকে স্পেচত আছে আৰু এই ফটোটো ক্লিক কৰা আছিল 2019 ত। নম্বৰ 4, মাৰ্কেটত গলে আপোনালোকে বহুত বেলেগ বিভিন্ন ধৰণৰ এনাৰ্জি ড্ৰিংকস পাব যেনেকে ৰেড বুল বা আৰু বেলেগ কিবা কিবি পোৱা যায় কিন্তু সায়েন্টিফিক্যালি সবতকে বেছি এনাৰ্জি দিয়া ড্ৰিংক কোনটো আপোনালোকে জানেনে এটো হৈছে চকলেট মিল্কশেক কিয়নো চকলেটত এটা এনেকুৱা কেমিক্যাল থাকে যোনটোৱে ৰেড বুল বা বেলেগ এনাৰ্জি ড্ৰিংকতকে বেছি এনাৰ্জি দিব পাৰে এটা মানুহৰ শৰীৰত আৰু সেই কেমিক্যালটোৰ নাম হৈছে আনন্দমাইড কেমিক্যাল আৰু এই আনন্দমাইড কেমিক্যালত এই আনন্দ বোলা শব্দটো সংস্কৃত ল্যাঙ্গুৱেজৰ পৰা লোৱা হৈছে যেটোৰ মিনিং হৈছে হ্যাপিনেস মানে ফুৰ্তি আৰু সেই কাৰণে এটো খোৱাৰ লগে লগে ফুৰ্তি লাগি যায়। নম্বৰ 5, এই পৃথিৱীত বহুত বেলেগ ধৰণৰ মন্দিৰ পোৱা যায় কিন্তু ইণ্ডিয়াত এনেকুৱা এটা মন্দিৰ আছে যাৰ ৰহস্যটো আজিলৈকে কোনো জানিব নোৱাৰিলে না কোনো সায়েন্টিস্টে জানিব পাৰিলে না কোনো বেলেগ মানুহে জানিব পাৰিলে আৰু সেই মন্দিৰটো হৈছে এলৰাত থকা কৈলাশ মন্দিৰ আৰু এই মন্দিৰটো ইমান বিশেষ কি আপোনালোকে জানেনে এই গুটে সম্পূৰ্ণ মন্দিৰটোক অকল এটা পাথৰেদি বনোৱা হৈছে তাৰ মানে এটা ডাঙৰ হিলগুটি বা পাথৰক কাটি শেপত আনি এই মন্দিৰটো বনোৱা হৈছিল আৰু যদি ডাঙৰ মেচিন ইউজ কৰিও এনেকুৱা এটা মন্দিৰ আজিকালিৰ দিনত যদি বনোৱা হয় তেতিয়াও 10-20 বছৰ লাগি যাব এনেকুৱা এটা মন্দিৰ বনাবলৈ কিন্তু যোনটো মেইন ৰহস্য এই মন্দিৰৰ হেতু হৈছে যে এটো 1000 বছৰ আগতে বনোৱা আৰু হেই তেতিয়া সময়ত কোনো মেচিন বা তেনেকুৱা বস্তু নাছিল সো সায়েন্টিস্ট বিলাকে এই ৰহস্যটো আজিলৈকে জানিবই পৰা নাই যে বিনা হেল্পত বিনা একো মেচিনৰ হেল্পত বা বিনা একো ভাল ইকুইপমেন্টৰ হেল্পত কেনেকে আগৰ দিনৰ মানুহে এই মন্দিৰটো বনালে। সো গাইস আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কৰিব বেয়া লাগিলে ডিসলাইক কৰিব এনেকুৱা আৰু ইন্টাৰেষ্টিং ভিডিঅ' চাবলৈ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাব সো আকৌ লগ পাম আৰু এটা ভিডিঅ'ত তেতিয়ালৈকে বাই।